অৱশেষত এছআইটিয়ে চাৰ্জশ্বিট আদালতত দাখিল কৰিলে আৰু আদালতত চাৰ্জশ্বিট দাখিলৰ পাছত এটা কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে স্পষ্ট হৈ পৰিল যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু হত্যা কৰাৰ কাৰণ যদি বিচাৰিবলৈ যাওঁ তেতিয়া তাত এটা কথা কোৱা হৈছে যে ব্যক্তিগত লাভৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ ৰচিছিল হত্যাকাৰীয়ে বা যিসকল ষড়যন্ত্ৰকাৰী আছে আৰু জুবিন গাৰ্গক 2 বছৰ আগৰ পৰা হত্যা কৰিবৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচিলে আৰু ছিংগাপুৰত সেই ষড়যন্ত্ৰৰ তেওঁলোকে যি ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল হেতু তেওঁলোকে তাত প্ৰতিপন্ন কৰিলে আৰু জুবিন গাৰ্গক শেষ কৰি পেলালে এতিয়া শেষ কৰাৰ ক্ষেত্ৰত যি কেইজনৰ নাম আহিছে যি কেইজনৰ বিৰুদ্ধে হত্যাকাণ্ডৰ যেটো 103 ধাৰা লগোৱা হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আৰু লগতে 105 ধাৰাটো লাগিছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰু লগতে এজন শ্যামকানু মহন্ত আৰু অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে বেলেগ ধাৰা লাগিছে যেটো তথ্য প্ৰমাণ তেওঁলোকে মুছি পেলাব বিচাৰিছিল কিন্তু অসমৰ এই 3,50 লাখ অসমীয়াৰ মনত এতিয়াও এটা কথা প্ৰশ্ন উত্থাপন হৈ আছে এতিয়াও তেওঁলোকে সোশ্যাল মিডিয়াত লিখি আছে #justice4Jubin Garg লিখি আছে যে হত্যাকাণ্ডৰ মূল কাৰণটো কি ব্যক্তিগত লাভালাভৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি যেটো কথা কালি জুবিন ক্ষেত্ৰত যেটা গৰিমা শইকীয়া উপস্থিত হৈছিল তেওঁ এটা কথা কৈছিল যে এইটোৱে কাৰণ হ'ব পাৰে নেকি কেৱল টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি কাৰণ জুবিন গাৰ্গে টকা তেওঁলোকৰ দি আছিল জুবিন টকা উপাৰ্জনৰ এটা আহিলা হিচাপে বা পণ্য সামগ্ৰী হিচাপে জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰি আছিল তেনে পৰিস্থিতিত টকা পাই থকা মানুহজনক তেওঁলোকে কি কাৰণত হত্যা কৰিব হেতু প্ৰশ্ন তেওঁলোকৰ ফালৰ পৰা উত্থাপন হৈছে কিন্তু তথাপিও সুস্থ মস্তিষ্কৰে জুবিন হত্যাৰ পৰিকল্পনাৰ ওচৰৰ অভিযোগত 4জন মূল অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কেইবাটাও ডাঙৰ গোচৰ আৰু বিপৰীতে ডাঙৰ কিছুমান তথ্য ইয়ালৈ পোহৰলৈ আহিছে যে দীৰ্ঘদিনীয়া যে 250 জনৰ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল বিভিন্ন জনৰ মন্তব্য গ্ৰহণ কৰা হ'ল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰম্ভ কৰি তেখেতৰ আশে-পাশে থকা সকলোৰে মন্তব্য গ্ৰহণ কৰা হ'ল তাৰ পৰা এটা কথা স্পষ্ট হৈছিল যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তহতে জুবিন গাৰ্গক পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছিল দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি আহিছিল টকা কেনেকৈ আহিব লাগে কৰবাত যদি প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামলৈ নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গক আগভাগ লৈছিল এই সকল লোকে আৰু তেওঁলোকে পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰিছে বুলি এটা কৈছে কিন্তু কেৱল এটোৱে কাৰণ নে কেৱল ব্যক্তিগত লাভালাভৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰিব পাৰে নেকি নে তাত অন্য কিবা কাৰণ সোমাই আছে হেয়া তদন্তত ওলাব কিন্তু এছআইটিয়ে যেটো কথা ক'লে এছআইটিয়ে যি তথ্য প্ৰমাণ দিলে তাত 7জন অভিযুক্ত ৰখা হৈছে মূল অভিযুক্ত 4জন আছে এয়া হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত এই 4জনৰ ওপৰত আগৰ পৰাই মানুহৰ সন্দেহ আছিল সন্দেহ মানে যেটা 19 ছেপ্টেম্বৰৰ যেটো ঘটনা সংঘটিত হ'ল তাৰ পিছত আটাইকেইজনে পিঠকে বেলেগ মন্তব্য কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে আহি মন্তব্য কৰিলে যে সাগৰৰ পৰৰ দাদা সাঁতুৰি আছিল সাঁতুৰি থকা অৱস্থাত হঠাৎ মানুহজন অসুস্থ হৈ পৰে আৰু মূৰ কুলাতে মানুহজন ঢলি পৰিছিল বমি কৰিছিল তাৰ পাছতে মানুহজনৰ অচেতন হৈ পৰে এয়া আছিল শেখৰজ্যোতি গোস্বামীৰ প্ৰথমটো মন্তব্য তাৰ পিছত সিআইডি কাৰ্যালয়লৈ আহি তেওঁ এটা মন্তব্য কৰিলে যে নহয় জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক বিহপান কৰাই হত্যা কৰা হ'ল এই মন্তব্য কৰিলে শেখৰজ্যোতি গোস্বামী হেতু আছিল শেখৰজ্যোতি গোস্বামীৰ দ্বিতীয়টো মন্তব্য তাৰ পাছত তেওঁ একাধিকবাৰ বেলেগ মন্তব্য কৰিবলৈ ধৰিলে যেতিয়া তেখেতক এছআইটিয়ে বা সিআইডিয়ে তেখেতক যেতিয়া জেৰা কৰিলে তেতিয়া ওলাই পৰিল যে জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ পৰা লুটিপুটি সামগ্ৰী নি তেওঁ নিজৰ ষ্টুডিঅ' খুলিছিল ধাৰাপুৰত গাড়ীগাঁৱত আৰু তেওঁ 5 লাখ টকাৰ যেটো মাইক আছিল জুবিন গাৰ্গক 10 লাখ টকাত তেওঁ বিক্ৰী কৰিছিল এইদৰে জুবিন গাৰ্গক লুটিপুটি খাইছিল এজন শেখৰজ্যোতি গোস্বামী দ্বিতীয়তে আহিলে সিদ্ধাৰ্থ শৰ্মা তেওঁৰ বিৰুদ্ধে ইতিমধ্যে যথেষ্ট তথ্য প্ৰমাণ পোৱা গৈছে যে আৰম্ভণিৰ প্ৰায় বিহু কমিটিসমূহক বা জুবিন গাৰ্গক লগ কৰিবলৈ যোৱা মানুহসকলক তেওঁ দুৰ্ব্যৱহাৰ কৰিছিল আৰু জুবিন গাৰ্গৰ টকাৰ ওপৰত সম্পূৰ্ণ চকু আছিল এজন সিদ্ধাৰ্থ শৰ্মাৰ কাৰণ 2014 চনত মাত্ৰ 21000 টকাত টাৰছেম মিত্তালে তেখেতক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিয়োজিত কৰিছিল আৰু সেইজন 21000 টকাত চাকৰি পোৱা মানুহজনে এতিয়া কোটি টকা সম্পত্তিৰ মালিক হৈছিল তেখেতৰ গাৰ্লফ্ৰেণ্ডক তেখেতে ফ্লেট উপহাৰ দিছিল গাড়ী উপহাৰ দিছিল এয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি শ্যামকানু মহন্তৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সকলোৱে দেখিছে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতি কেনেকৈ লাখ টকা উপাৰ্জন কৰি বা আত্মসাৎ কৰি নিজকে যুৱ উদ্যোগী বুলি তেওঁ নিজকে এটা পৰিচয় দাঙি ফুৰিছিল আৰু অৱশেষত 19 ছেপ্টেম্বৰৰ সমগ্ৰ ঘটনাটো উদঙাই দিলে আৰু এগৰাকী হৈছে অমিত প্ৰভা মহন্ত কেমেৰাৰ সন্মুখত বেলেগ ধৰণৰ এখন নাটক তেওঁ আৰম্ভ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সিআইডিয়ে তেখেতক যেতিয়া জেৰা চলালে তেতিয়া এটা কথা স্পষ্ট হ'ল যে জুবিন গাৰ্গে সাঁতুৰি থকা যোনটো ভিডিঅ' আছিল সেই ভিডিঅ'টো ডিলিট কৰি দিয়া মানুহগৰাকী আছিল অমিত প্ৰভা মহন্ত
আৰু তেখেতক যেতিয়া সোধা হ'ল যে কি কাৰণত আপুনি এইটো ডিলিট কৰিলে আৰু অসমলৈ কালে পঠিয়ালে তেওঁ তেতিয়া কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই তেখেতক ডিলিট কৰিবলৈ কৈছিল এই গোটেই কেইজন যে একেলগে মিলি আছে সেই কথা সাধাৰণ মানুহে সন্দেহ কৰিছিল আৰু এছআইটিয়ে তদন্ত যেতিয়া কৰিলে তদন্তত এটা কথা স্পষ্ট হ'ল যে এওঁলোকে মিলিজুলি জুবিন গাৰ্গক বহুদিনৰ আগৰ পৰাই তেওঁলোকে টাৰ্গেট কৰি আছিল আৰু মুখ্যমন্ত্ৰীয়ে এই কথাটো অনুকুৱাই দিছিল যে কোভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ আৰম্ভ হৈছিল আৰু ইতিমধ্যেই কেইবাটাও গোচৰ লাগিছে বিশেষকৈ সুস্থ মস্তিষ্কৰে জুবিন হত্যাৰ পৰিকল্পনা ৰচনাৰ অভিযোগত মূল অভিযুক্তৰ বিৰুদ্ধে যেটো বিএনএছৰ 103 লাগিছে তাত 3/6 নম্বৰ ধাৰাটো লাগিছে প্ৰত্যক্ষ কিংবা পৰোক্ষভাৱে জুবিন হত্যাৰ অংশ হোৱা বিএনএছৰ 37 নম্বৰ ধাৰাত 4জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু লগতে তথ্য প্ৰমাণ নষ্ট কৰা যেটো কথা আমি আগৰ পৰা কৈ আহিছিলো যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অতি ৰহস্যজনকভাৱে এই ধাৰাটো নেলাগিলে কিন্তু জুবিন গাৰ্গৰ মোবাইল ফোনটো এজন সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছিল সন্দেহ প্ৰকাশ কৰা হৈছে যে সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গে মোবাইল ফোনটো এজন সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি পঠাইছিল 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হয় আৰু 30 তাৰিখৰ দিনাখন এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক সুচৰাই অনা হৈছিল অসমলৈ আৰু তেওঁলোকৰ হাতত তেতিয়াহে সিআইডিয়ে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছিল এটা জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰা কি তথ্য প্ৰমাণ মুছি পেলোৱা হ'ল হেতু কিন্তু এতিয়া ৰহস্যৰ আৱৰ্ততে থাকিল হেতু আটাইতকৈ ডাঙৰ কথা আৰু হেতুক লৈ আমি প্ৰথমতে কৈ আছিলো যে জুবিন গাৰ্গৰ মোবাইল ফোনটোতেই আটাইতকৈ বেছি তথ্য পোৱা গ'লহেঁতেন যে তেওঁ ছিংগাপুৰলৈ যাবলৈ বিচাৰিছিল নে নাই বিচৰা নে তেখেতক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল নে কিবা টুপ দি তেখেতক লৈ যোৱা হৈছিল এই কথাবোৰ জানিবৰ কাৰণে জুবিন গাৰ্গৰ মোবাইল ফোনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কিন্তু কালিৰ যিখন চাৰ্জশিট দাখিল কৰা হ'ল তাত অতি ৰহস্যজনকভাৱে এজন আমাৰ যিজন সিদ্ধাৰ্থ শৰ্মা আছে তেখেতৰ বিৰুদ্ধে কিন্তু তথ্য প্ৰমাণ মুছি পেলোৱাৰ কোনো ধৰণৰ ধাৰা আমি দেখিবলৈ নাপালো তাৰ বিপৰীতে এগৰাকী অমিপ্ৰভা মহন্ত যিগৰাকীয়ে জুবিন গাৰ্গৰ সেই হাতুৰি থকা যেটো ভিজুৱেল আছিল যেটো তেখেতৰ মোবাইলত আছিল হেতু তেখেতে নষ্ট কৰিছিল আৰু লগতে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিএনএছৰ 1318 4 নম্বৰ ধাৰা লগোৱা হৈছে আৰু লগতে বিএনএছৰ 238 ধাৰা যেটো তথ্য প্ৰমাণ নষ্ট কৰাৰ কাৰণে অভিযোগত তেওঁলোকৰ বিৰুদ্ধে লগোৱা হৈছে আৰু এইবোৰৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে দোষী সাব্যস্ত হলে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে বুলি কৈছে কিন্তু আইনী প্ৰক্ৰিয়া যেতিয়া সমগ্ৰ ঘটনাটো সোমাইছে এটো এটা দীঘলীয়া যে প্ৰক্ৰিয়া হ'ব হেতু সকলোৱে অনুমান কৰিছে আৰু সেই কাৰণে এতিয়া কৈছে সকলোৱে বিচাৰিছে যে 85 দিনৰ অন্তত সকলোৱে বিচাৰিছিল যে এখন শক্তিশালী চাৰ্জশিট দাখিল হ'ব লাগে শক্তিশালী চাৰ্জশিট দাখিল হৈছে বুলি ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু সাধাৰণ ৰাইজৰ কিছুমান প্ৰশ্ন আছে তেওঁলোকে এটা কথা কৈছে যে 7জন অভিযুক্তক ধৰা হ'ল যিকিজন অভিযুক্তক ধৰা হৈছে দুজন জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকে বিশ্বাসঘাতকতাৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে বা তেওঁলোকৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ ধাৰা আছে বা দোষী সাব্যস্ত হ'বলৈ আদালতত গোটেই প্ৰক্ৰিয়াটো চলিব তেওঁলোকৰ বিৰুদ্ধে ধাৰাবোৰ তেনেকুৱা ধৰণৰ আছে যেটো সিবিটি ধাৰা লগোৱা হৈছে কিন্তু কথাটো হ'ল এই ছিংগাপুৰত যিসকল প্ৰবাসী অসমীয়া আছিল 11 জন তন্ময় ফুকন অভিমন্যু তালুকদাৰ পৰীক্ষিত কলিতা সহিতে গোটেই সকল ৱাজিদ আহমেদলৈকে তেওঁলোকৰ এজনৰ নাম কিন্তু এই চাৰ্জশিটখনত দাখিল কৰা নহল বা চাৰ্জশিটখনত তেওঁলোকৰ সন্নিবিষ্ট কৰা নহল ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে কালি এসডিজিপি মুন্না প্ৰসাদ গুপ্তাই যেটো কথা ক'লে তেওঁ ক'লে যে অভিযুক্ত যিসকল আছে এই সমগ্ৰ গোটেই ঘটনাটোত 7জনক অভিযুক্ত ধৰা হৈছে আৰু 250 জনৰ ভাষ্য গ্ৰহণ কৰা হৈছে মানে তাত কোনো ফালৰ পৰা এই ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ কথা নাহিল তেওঁলোকক এক প্ৰকাৰ নিৰ্দোষী বুলি ধৰা হৈছে খুব সম্ভৱ আৰু সেই কাৰণে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ধাৰা বা তেওঁলোকক দোষী হিচাপে সাব্যস্ত কৰা হোৱা নাই মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে সেই ইয়তখনলৈ যে গৈছিল সেই যে ছিংগাপুৰত যেটো অঘটন সংগত হ'ল বা ছিংগাপুৰত সেই অঘটন সংগত হ'বলৈ যোৱা সেই লেজাৰ দ্বীপটোলৈ জুবিন গাৰ্গক লৈ যোৱা মানুহজন কোন আছিল বা লৈ যোৱা মানুহসকল কোন আছিল হেয়া আছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল তেওঁলোকক কি কাৰণত ইয়াত ৰখা নহল তাক লৈ কিন্তু মানুহৰ প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত বহু লোকে লিখিছে যে কি কাৰণত প্ৰবাসী অসমীয়াসকলক খুদা তেওঁলোকক বাৰু যিমান পথাৰ যেনেকৈ খুদা পোছা কৰিব লাগিছিল হেতু খুদা পোছা কৰা নহল হেতু অপ্ৰিয় হলো সত্য কথা এজনটো অসমলৈ নাহিলেও তেনে পৰিস্থিতিত সেই ইয়তখনত লৈ যোৱা তন্ময় ফুকন সেই ইয়ত পাৰ্টিটো আয়োজন কৰা তন্ময় ফুকন অভিমন্যু তালুকদাৰ পৰীক্ষিত কলিতা ৱাজিদ আহমেদ এওঁলোকৰ বিৰুদ্ধে কি কাৰণত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল বা তেওঁলোকৰ নাম কি কাৰণত এই চাৰ্জশিটত দাখিল কৰা নহল তাক লৈ একাংশ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কালিৰ দিনটোত এই জুবিন ক্ষেত্ৰত এটা
অনুৰাগীসকলে গৈ তাত তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে যে ক'ৰবাত নহয় ক'ৰবাত যিখন চাৰ্জশ্বিট দাখিল কৰা হ'ল ঠিকে আছে যিকেইজন অভিযুক্ত আহিছে তেওঁলোকক সকলোৱে অভিযুক্ত বুলি জানে বা তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে কিন্তু প্ৰবাসী অসমীয়াসকলৰ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ নাম নথকাত একাংশই অসন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকো সমানে দোষী কাৰণ তেওঁলোকে তাত কিৰিলি পাৰি আছিল আৰু সেই কিৰিলি বা সেই মদৰ ৰাগিতেই জুবিন গাৰ্গ কিন্তু চিৰদিনৰ কাৰণে নোহোৱা হৈ গ'ল যিজন অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ গ'ল সেই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ একাংশ সদস্য লৈ যোৱা য়ট পাৰ্টিটোত আৰু অতি ৰহস্যজনকভাৱে সেই য়ট পাৰ্টিটো আয়োজন কৰা বা য়ট পাৰ্টিটোলৈ লৈ যোৱা লোকসকলৰ বিৰুদ্ধে এই চাৰ্জশ্বিটত তেওঁলোকৰ নাম নাই সেইকাৰণে একাংশই কৈছে যে ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ আছে আৰু কালি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিল তেওঁ ক'লে যে দুখীয়ে কঠোৰ শাস্তি পাব লাগে যিজন ব্যক্তিয়ে গোটেই জীৱনটো সাধাৰণ মানুহৰ কাৰণে দি থৈ গ'ল সেইজন মানুহক কি মটিভেৰে হত্যা কৰিলে বা কিয় টকাৰ কাৰণে হত্যা কৰিলে সেয়া এতিয়াও তেওঁলোকে বুজি পোৱা নাই বুলি মন্তব্য কৰিছে তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে আদালতৰ ওপৰত আস্থা ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে SITৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকে আস্থা ৰাখিছে আৰু তেওঁলোকে কৈছে যে কোনো ধৰণৰ অভিযুক্ত এজনো বাছি যাব নালাগে তেওঁলোকৰ বিৰুদ্ধে যিবোৰ ধাৰা আছে সেই ধাৰাবোৰৰ পৰৱৰ্তী সময়ত যেতিয়া ন্যায় প্ৰক্ৰিয়া চলিব আইনী প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক আৰু ইমানলৈকে কোৱা হৈছে যে চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে মন্তব্য কৰিছে যে হত্যাকাৰীৰ বা এই ষড়যন্ত্ৰকাৰীসকলৰ তেওঁলোকৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে তেওঁলোকৰ তেনেকুৱা ধৰণৰ বিধান আছে কিন্তু তথ্য প্ৰমাণ যোগান দিব লাগিব তথ্য প্ৰমাণৰ ওপৰতহে এইবোৰ সকলো আদালতে ঘোষণা কৰিব কিন্তু দুবছৰ পূৰ্বৰে পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্তই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল বুলি চাৰ্জশ্বিটখনত কোৱা হৈছে এওঁলোকেই মূল ষড়যন্ত্ৰকাৰী আৰু তাৰ ওপৰতো কোনো নাই তাৰ তলতো কোনো নাই এয়া হৈছে চাৰ্জশ্বিটত দাখিল কৰা তথ্য আৰু আদালতত পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু জ্যেষ্ঠ চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰৰ মন্তব্য আহিছে মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ কনস্পিৰেচি আছে মেইনলি তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি এই তেনেকুৱা সিদ্ধাৰ্থ এগেইনষ্টে আছে আৰু শ্যামকানু এগেইনষ্টে আছে শ্যামকানু সিদ্ধাৰ্থৰ ওপৰতে আছে সন্দীপনৰ 103 নাই সন্দীপনৰ ওপৰত আছে হেৰি আছে 105 আছে তাৰ এই কনস্পিৰেচি আছে কনস্পিৰেচিৰ পৰা হেৰি আছে এটেম্প টু মাৰ্ডাৰ ধৰি লওক যিটো নট এমাউণ্টেড টু মাৰ্ডাৰ সেইটো আছে শেখৰজ্যোতি শেখৰৰ এগেইনষ্টে কেইবাটাও কেছ আছে শেখৰ আছে ধৰি লওক শেখৰজ্যোতি মহন্ত 36 আছে 37 আছে 38 আছে 61(2) আছে 103 আছে 308 আছে 318 আছে এইবিলাক ক্ৰাইম ইন ডিটেইলছ আপোনাক ক'ব নোৱাৰে তেওঁলোকে যিটো চাৰ্জশ্বিট দিছে চৰকাৰী অধিবক্তাৰ মন্তব্য শুনিলে যে দুবছৰ পূৰ্বৰ পৰা জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল যিটো কোনো এজন অসমবাসীয়ে হয়তো মনৰ পৰা ভাবিব নোৱাৰে কিন্তু তেনেকুৱা ধৰণৰ এটা ঘটনাই সংগত হৈ আছিল জুবিন গাৰ্গে যেতিয়া হাঁহি ধেমালি কৰি সমগ্ৰ ৰাইজৰ মাজত গীত পৰিৱেশন কৰি আছিল তেতিয়াই তেওঁৰ আশে পাশে আছিল তেওঁৰ হত্যাৰ ষড়যন্ত্ৰকাৰীসকল আৰু কোৱা হৈছে যে ব্যক্তিগত লাভালাভৰ কাৰণে টকাৰ কাৰণেই ষড়যন্ত্ৰ কৰি আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক হত্যা কৰা হ'ল ধন্যবাদ